আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ওয়াবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰোণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আৰ ৰহমান অৰ্থ দয়ালু আৰু মৰমীয়াল। সূৰাটোৰ 64 নম্বৰ আয়াতৰ পৰা 70 নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সৱাব অৰ্জন কৰিব পাৰিব। তাত থাকিব জৰ জৰকৈ পানী ওলাই থকা ফোৱাৰাৰ দৰে দুটা নিজৰা। গতিকে হে জিন আৰু মানৱ, তোমালোকৰ প্ৰভুৰ কোনটো অনুগ্ৰহ তোমালোকে অস্বীকাৰ কৰা। আৰু তাত থাকিব প্ৰচুৰ পৰিমাণে ফল, খেজুৰ আৰু ডালিম। গতিকে হে জিন আৰু মানৱ, তোমালোকৰ প্ৰভুৰ কোনটো অনুগ্ৰহ তোমালোকে অস্বীকাৰ কৰা। সেই উপভোগৰ সামগ্ৰীৰ মাজত থাকিব সৎ চৰিত্ৰা ৰূপহী ৰমণী। সমাপ্ত।